জনাইছো এই মুহূৰ্তত এটা ব্ৰেকিং নিউজ। দবকাৰ মুৰাদঝাৰৰ দক্ষিণ নোৱাবিলত চিপলৈ মহিলাৰ চৰম পন্থা। আজি দিনৰ 2 বজাত মহিলাগৰাকীৰ স্বামী জুম্মাৰ নামাজৰ পিছত ঘৰত আহি কোঠালীৰ দুৱাৰ বন্ধ পাই তাৰ পিছত জুলেখা বেগম নামৰ 30 বছৰীয়া মহিলাগৰাকীৰ ৰহস্যজনকভাৱে চিপলৈ আত্মহত্যা কৰাক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে। মুৰাদঝাৰ থানাৰ অন্তৰ্গত আমবাৰীৰ দক্ষিণ নোৱাবিলৰ এগৰাকী মহিলাৰ মৃত্যুক কেন্দ্ৰ কৰি অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি হৈছে। মৃত মহিলাগৰাকীৰ পিতৃগৃহ দবকাৰ বুঢ়ীগাঁও। 5 মহীয়া কন্যা সন্তানৰ মাতৃৰ ৰহস্যজনক মৃত্যুৰ ঘটনাৰ পিছত স্বামী ছৈদুৰ ৰহমানে নীলবাগান মডেল হস্পিটেলত জুলেখাক লৈ আহে আৰু যদিও কৰ্তব্যৰত চিকিৎসকে পৰীক্ষা নিৰীক্ষা কৰি ইতিমধ্যে মহিলাগৰাকীৰ মৃত্যু বুলি ঘোষণা কৰে। ঘটনাৰ খবৰ লাভ কৰাৰ পিছতে আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। আপোনাৰ পত্নী নেকি ডেড বডি আনিছে আমাৰ পত্নী হয়তো আজি মই 1 বছৰ মই বেংগলোৰত গৈছিলোঁ। বেংগলোৰত মই অহাৰ পিছত বাৰু মই ঘৰত আহিছোঁ। মই ঘৰ অহাৰ পিছত এইটো বেমাৰ আগতে বেমাৰ আছিলোঁ। মই ঘৰ বেংগলোৰৰ পৰা পইচা দিছোঁ, ডাক্তৰ দেখাইছে এইটো খোৱাৰ পিছত উল্টি আহি যায়, ওজনটো পিছত নাহে। মই কৈছোঁ যে মই অহাৰ পিছত মই ডাক্তৰ দেখাই দিম। ঠিক আছে। মই দেখি এতিয়া মই ঘৰত আহিছোঁ। ঘৰত অহাৰ পিছত মই দেখিছোঁ ঘৰৰ পূৰা এইটো পূৰা বিয়া। মই মানুহ এটা হাজিৰা লগাইছোঁ। লগাৰ পিছত কৈছোঁ যে তুই একলৈ যা ডাক্তৰৰ ঘৰত, মই আছোঁ, মই কাম কৰি আছোঁ। ক'লোঁ ঠিক আছে, গাড়ী এটা মাতি দিয়ক। মই গাড়ী এটা মাতি দিছোঁ, মোৰ বাইক নাই, গাড়ী এটা আছিলে, মাতি দি মই দি দিছোঁ। যোৱাৰ পিছত মই ডাক্তৰৰ ঘৰত দেখাই মোৰ কালি ৰাতি আহিলে। অহাৰ পিছত মই পূৰা এইটো যোৱাই মই মোৰ হাততো পৰা মই ঔষধ খুৱাইছিলোঁ। মোৰ হাততো পৰা মই খুৱাইছিলোঁ। এইটো দেখাইছোঁ মই গগৈ ছাৰত দেখাইছোঁ। গগৈ ছাৰত মই দেখাইছোঁ। তাৰপাছত বাছ হৈ গ'ল। ৰাতিপুৱা মোক চাহ বনাই দিছে, সান্দে চুন্দৰ চব বনাইছে। বনোৱাৰ পিছত মই অলপ কাম কৰিছোঁ। মোৰ ঘৰ বনাবৰ কাৰণে মই পাথৰ চাথৰ ফলাই আছোঁ। তাৰপাছত মোক কৈছে যে আপুনি পাথৰ ফলালে, মোক খোৱা নাই খোৱা। ক'লাম ঠিক আছে, মই ঘৰ বনাবৰ কাৰণে মই ঘৰ বনাবৰ কাৰণে ক'লাম ঠিক আছে, মই কোৱা মই ধেমালি কৰিছোঁ। ধেমালি কৰাৰ পিছত মই বাছ 2 মাহ টাইম হৈ গ'ল। এইটো কৈছে যে মই ছোৱালীটো গা ধুৱাম, এইটো আপুনি ধৰক। মই ধৰিছোঁ, দুয়ো মিলি গা ধৰিছোঁ। ধোৱাৰ পিছত মই জুমাত গ'ল। জুমা অহাৰ পিছত মোৰ বাতিজা এটা মাইকী এটা বাতিজা মাইকী অহাৰ পিছত কৈছে যে আব্বা মই বাৰমান মাতি আছোঁ, দৰ্জা খোলা নাই কিয়? মোৰ ছোৱালীটো ইমান চুৰি শান্তি আছে, এনেকুৱা শান্তি আছে। মই ঘৰৰ টিনৰ লগাইছোঁ। টিনৰ ফাঁক কৰি দেখিছোঁ পূৰা ফাঁচি লাগি আছে, এনেকুৱা বৰিটো হেৰি আছে। নিজৰ ৰুমত নেকি? মোৰ ঘৰত টকা কোটালিতে মোৰ ঘৰত। তাৰপিছত ফটো ভিডিঅ' আছে নেকি? হয় ছাৰ, লগাইছিল যে ভিডিঅ' ফটো আছে আপোনাৰ? এইটো মই টাইম পোৱা নাই। মই কি কৰিছোঁ, বৰিটো এনেকুৱা হেৰি আছে, মই দাঁত ধৰিছোঁ, ধৰি মই উঠাই দিছোঁ। মই পিছত মোৰ ইয়াত আৱশ্যক দাগ আছে। মোৰ এনেকুৱা কৰিছে। তাৰপিছত হৈ গ'ল। কি নাম? জুলেখা বেগম। শহুৰেকৰ ঘৰ ক'ত আপোনাৰ? মোৰ ঘৰ দক্ষিণ নোৱাবিল হয়। আৰু শহুৰেকৰ ঘৰ? শহুৰেকৰ ঘৰ এইটো ঘৰ হৈছে দবকা বুঢ়ীগাঁও। কি নাম তাৰ? জুলেখা বেগম হৈছে। এৰাউণ্ড 2টামান বজাত পেচেণ্টটো লৈ আহিছে, তেখেতৰ হাজবেণ্ড লৈ আহিছিলে। আৰু পেচেণ্টক আমি চেকআপ কৰি চাওঁ, পেচেণ্টটো অলৰেডি ডেথ আছিলে, ডেড হৈ আছিলে। আৰু তথাপিও পেচেণ্টক অক্সিজেন দিলোঁ আৰু ৰিচাৰ্জেট কৰিলোঁ, CPR দিলোঁ, বাট পেচেণ্টটো ঘূৰি নাহিল আৰু মৃত বুলি ঘোষণা কৰিছোঁ। আৰু পিছত পুলিচ ইনফৰ্ম কৰিছোঁ। পুলিচ আহি পেলাই পিছত তদন্ত কৰি আছে। সেইখিনি আৰু কি নাম আছে? পেচেণ্টৰ নাম জুলেখা বেগম আছিলে। এৰাউণ্ড 30 years মান হ'ব। আৰু তেখেতৰ হাজবেণ্ডে লৈ আহি আছিলে। কি হ'ব পাৰে এনে? কিয় এইটো আৰু ক'ব নোৱাৰোঁ, কিন্তু ডিঙিত আপোনাৰ লাইকেশ্যন মাৰ্ক আছিলে। এইটো ছুইচাইডেল কেছ হয়। এইটো পুলিচ ইনভেষ্টিগেশ্যন কৰাৰ পিছতে ফাইনেল হ'ব যে ছুইচাইড নে এইটো মাৰ্ডাৰ হয়। এইটো পুলিচে চাব আৰু বস্তুটো। দবকাৰ পৰা সাদিকুজ্জামানৰ ৰিপৰ্ট, সুহানা লাইভ।